কাকজানত নিৰ্মীয়মান 4-লেনযুক্ত পথৰ VUPৰ কাষত মৃতদেহ উদ্ধাৰ ঘটনা সন্দৰ্ভত 15জন শ্ৰমিকক আটক কৰিছে আৰক্ষীয়ে। টিয়কৰ কাকজানত পুৱা সংঘটিত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে বহু তথ্য। চৰাইদেউ জিলাৰ কনক গগৈ নামৰ এজন পানী টেংকিৰ বাহনৰ চালকে পাছফালৰ পৰা খুন্দিয়াইছে বুলি স্বীকাৰ। আৰক্ষীৰ তদন্তৰ পিছতে প্ৰকৃততে ঘটনা নে কাজিয়াৰ সূত্ৰপাতত উক্ত ঘটনা সংঘটিত হৈছে হেয়া স্পষ্ট হ'ব। তোমাৰ নামটো কি? কৃষ্ণ গগৈ। কৃষ্ণ গগৈ। কি কৰা ফুল মই পানী টেংকাৰ চলাওঁ। এক্সিডেণ্টটো কেনেকৈ হ'ল এইটো? এক্সিডেণ্ট ব্ৰেক কৰোঁতে অলপ চলাব ঠিক মানে তুমি চলাই আছিলা? মই চলাই আছিলোঁ ৰাতি মেলি কি হৈছে মই গম নাপাওঁ কিহৰ কাৰণে দিছোঁ যিজন ল'ৰা কালি এক্সিডেণ্ট হৈছে চিনি পাই নাপায়? এক্সিডেণ্ট হৈছে মইতো গমেই নাপাওঁ। আপোনাৰ নামটো কি? মোৰ নাম নিত্যানন্দ বসুমতাৰী। নিত্যানন্দ বসুমতাৰী। ঘৰ? আমাৰ চিৰাং। কি কৰে ফুলেন? মই তাতে কেণ্ডম চলাই ৰুলাৰ চলাই মই। টিয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডৰ ৰিপৰ্ট, এনিভাৰত 24।